কৃষ্ণ জয় গুৰু শংকৰ। আজি নামঘৰ ভাগৰ চৰচৰণিৰ কথা ব্যক্ত কৰাৰ কাৰণে আমাক আপোনালোকে আজ্ঞা কৰিছে। গোটেই নামঘৰৰ চৰচৰণি হ'ল যি আমি 12 বৈষ্ণৱৰ কথা কওঁ, ব্ৰহ্মা মনোহৰ কপিল কুমাৰ শিখ ভীষ্ম বলি ৰায়, প্ৰহ্লাদ নাৰদ জনক সমাসী 12 জন সমুদায়। আমিষি মানে যমে নিজে কৈছে কথাখিনি যমদূতৰ ওচৰত। গতিকে আমাৰ এই গুৰুগৃহৰ যি 12টা খুঁটা আছে, এই খুঁটাই হ'ল 12 বৈষ্ণৱ। আৰু ইয়াৰ কিনাৰতে যি চাৰু চাইডে যিখিনি পাৰি খুঁটা আছে, 14টা খুঁটা, এই 14 পাৰিখন। আৰু এই 12টা খুঁটাৰ ওপৰত, 6যোৰা খুঁটাৰ ওপৰত যি চটি আছে, এই চটি হ'ল ছজনা ভকত। আৰু গৰুণ্ডৰ পাখাই হ'ল ছাল। গতিকে সেই ছাল আজি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ যি গুৰুগৃহ, পূৰ্ণাংগ গুৰুগৃহ, গতিকে ইয়াতে সেয়েহে প্ৰভু ভগৱন্তই বিৰাজমান হৈ থাকি আজি 95 সংখ্যক যি অধিৱেশন, এই অধিৱেশনৰ কোনো ক্ষতিখন নোহোৱাকৈ, বতৰ বাতৰি প্ৰাকৃতিক দুৰ্যোগ কোনো নোহোৱাকৈ প্ৰভু ভগৱন্তই কৃপা কৰি যোৱাকালি যি ভাগৱত ভ্ৰমণ হ'ল, তাতো প্ৰভু ভগৱন্তই ছত্ৰৰ ছায়া দি ৰাখিছে। কোনো ৰ'দ নাই, সুন্দৰ পৰিৱেশত ভাগৱত ভ্ৰমণ হৈ আহিছে। গতিকে সেয়েহে সকলোৱে ঈশ্বৰৰ চৰণত অচলা ভকতি কৰিব, কায় বাক্য মনাচিতে সেৱা আগবঢ়াব। প্ৰভু ভগৱন্তই কৃপা কৰিব। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ।